নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথি চতুৰ্থ অধ্যায় তথ্যৰ ব্যৱহাৰ পাঠটিৰ প্ৰথম অংশটি আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে তথ্য সংগ্ৰহৰ কথা কোৱা হৈছে। নাৰ্গিছ আৰু গীত নামৰ দুজন ছাত্ৰ ছাত্ৰীয়ে কি কৈছে, নিজৰ শ্ৰেণীকোঠাত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জন্ম বাৰসমূহ সংগ্ৰহ কৰিবলৈ ওলাইছে। শিক্ষাৰ্থীসকলৰ জন্ম বাৰসমূহ তালিকা 1ত উল্লেখ কৰা হৈছে। তালিকা 1খন আমি চাওঁ আহা। ইয়াতে দীপা দেওবাৰে জন্ম পাইছিলে, নিশা সোমবাৰে, ৰাণী বুধবাৰে, এনেকৈ ৰাজু সোমবাৰে, ইৰফান দেওবাৰে, ৰিদ্ধি বুধবাৰে, সিদ্ধি বৃহস্পতিবাৰে, এনেকৈ ইয়াতে কি আছে সকলোৰে জন্মবাৰবোৰ সংগ্ৰহ কৰি সিহঁতে লিপিবদ্ধ কৰি ৰাখিছিলে। তাৰ পিছত নাৰ্গিছে আনন্দিত হৈ কি কৈছে, বাহ, এতিয়া মোৰ লগত একে জন্মদিন হোৱা বান্ধৱী বিচাৰি পাম। তাৰমানে নাৰ্গিছৰ যিটো বাৰত জন্ম লাভ কৰিছিলে সেই বাৰটোত কাৰ কাৰ জন্ম সেইটো নাৰ্গিছে অতি সোনকালে বিচাৰি পাব বুলি তাই ফূৰ্তি কৰিছিলে। গীতে কৈছে, হয়, এইটো আকৰ্ষণীয়, কিন্তু আমাৰ 30 জনৰ মাজৰ পৰা বিচাৰি উলিওৱাটো অতি সহজ নহয়। আমি ইয়াক অধিক সহজভাৱে কৰিব পাৰিমনে? এইবাৰ গীতে কৈছে যে হয়, কিন্তু 30 জনৰ পৰা বাৰে বাৰে আমি বাৰটো বিচাৰি উলিয়াতকৈ তাতকৈ কিবা সহজ পদ্ধতি নাইনে? তেতিয়া শিক্ষকজনে কৈছে, দুয়োগৰাকীৰ শলাগ লৈছে আৰু কৈছে, হয়, সংগ্ৰহ কৰা তথ্যসমূহ সংগঠিত ৰূপত সজালে একেদিনত জন্ম হোৱা সহপাঠী বিচাৰি উলিওৱাটো অতি সহজ হৈ পৰিব। তেতিয়া শিক্ষকজনে কোৱা কথাটো সিহঁতে বুজি পাইছে। তাৰ পিছত কি কৰিছে চাওঁ। এতিয়া আমি তথ্য সংগঠিতকৰণ কেনেকৈ কৰে আমি চাওঁ আহা। যদি আমি সংগৃহীত তথ্যবোৰলৈ যাওঁ, আমি এই তথ্যসমূহক তালিকাৰ সহায়ত সংগঠিত কৰিব পাৰো। তালিকা হৈছে তথ্যবোৰক শাৰী আৰু স্তম্ভত সজোৱাৰ এটা উপায় যাতে বুজিবলৈ সহজ হয়। শিক্ষকে আইনুক তলত দিয়া ধৰণে ব্লেকবোৰ্ডত তথ্যবোৰ লিপিবদ্ধ কৰিবলৈ ক'লে। ইয়াতে কি হৈছে, আমি পাইছিলো যে 30 জন ল'ৰা ছোৱালীৰ জন্ম বাৰবোৰ সিহঁতে কি কৰিছিলে, সংগ্ৰহ কৰিছিলে। এতিয়া সোমবাৰে কোনে কোনে জন্ম পাইছে ইয়াতে নামবোৰ লিখিছে, মংগলবাৰবোৰৰ নাম লিখিছে, বুধবাৰৰ নাম লিখিছে, এনেকৈ বাৰ ৱাইজ ইয়াতে কি হৈছে তথ্যবোৰ লিপিবদ্ধ কৰা হৈছে। এই তথ্যবোৰ পৰ্যবেক্ষণ কৰি আমি তলৰ এতিয়া দিয়া প্ৰশ্নসমূহ কৰিব চাওঁ আহা। কোন কেইটা দিনত একে সংখ্যক শিক্ষাৰ্থীৰ জন্ম হৈছিলে? আমি চাওঁ সোমবাৰে কেইটা ল'ৰা ছোৱালীৰ জন্ম লাভ কৰিছিলে? 1 2 3 4 5, আমি দেখিছো 5। মংগলবাৰে 4, 1 2 3 4 5 6 7, আমি বুধবাৰে দেখিছো 7, আৰু বৃহস্পতিবাৰে দেখিছো 3, শুক্ৰবাৰে দেখিছো 4 জন, শনিবাৰে দেখিছো 1 জন, আৰু দেওবাৰে দেখিছো 6 জন। গতিকে আমাক প্ৰশ্ন সোধা হৈছে, কোন কেইটা দিনত একে সংখ্যক শিক্ষাৰ্থীৰ জন্ম লাভ কৰিছে? আমি দেখিছো যে মংগলবাৰ আৰু শুক্ৰবাৰে আৰু শুক্ৰবাৰ, আৰু কেইজনকৈ আছিলে? শুক্ৰবাৰ আৰু কেইজনকৈ আমি দেখিছিলো? 4 জনকৈ আমি দেখিব পাইছিলো। তাৰ পিছত কি সুধিছে আমি চাওঁ, কোনটো দিনত সৰ্বাধিক শিক্ষাৰ্থীৰ জন্ম হৈছিলে? আমি যদি ইয়াতে চাওঁ দেখিম যে বুধবাৰে 7 জন শিক্ষাৰ্থীৰ জন্ম লাভ কৰিছিলে। গতিকে বুধবাৰটো সৰ্বাধিক জন্ম লাভ কৰা বাৰ হ'ব। ইয়াৰ পিছত কি দিছে চাওঁ, দাগ চিহ্নৰ জৰিয়তে তথ্যৰ উপস্থাপন। এতিয়া দাগ চিহ্ন কি তোমালোকে জানানে? নিশ্চয় নাজানা। এতিয়া কি আমি চাওঁ আহা। আমি দাগ চিহ্নৰ সহায়ত সংগ্ৰহ কৰা তথ্যসমূহ অধিক সহজভাৱে উপস্থাপন কৰিব পাৰো। দাগ চিহ্ন হৈছে তথ্য গণনা আৰু সংগঠিত কৰাৰ এক সহজ উপায়। কেনেকৈ কৰে আমি চাওঁ আহা। প্ৰতিটো গণনাৰ বাবে এটা দাগ
1 এনেকৈ এডাল আঁচ দিয়া হয় আৰু প্ৰতিটো 4টা দাগলৈ এনেকৈ এডাল এডালকৈ বৰাই গৈ থকা হয় তাৰ পিছত 5 নম্বৰ দাগটো বুজাবৰ কাৰণে 4ডাল দি এনেকৈ এডাল কাটি দিয়া হয় এনেকৈয়ে বুজোৱা হয় ইয়াৰ দ্বাৰা 5ৰ গোটত গণনা কৰিবলৈ সহজ পদ্ধতিৰে কৰা হয় শিকোৱা হয় ইয়াৰ পিছত কি হয় চাওঁ হা ইয়াতে দিছে জন্মবাৰ সোমবাৰে কেইজন আছিলে 5 জন গতিকে ইয়াতে 5টা দেখুৱা হৈছে মঙ্গলবাৰে 4টা বুধবাৰে ইয়াতে এটো কি কৰা হৈছে 5টাৰ গোট দেখাই দুটা দেখুৱা হৈছে এনেকৈ তথ্যবোৰ আমি দাগ চিহ্ন ব্যৱহাৰ কৰি উপস্থাপন কৰিব পাৰো এইদৰে দাগ চিহ্ন ব্যৱহাৰ কৰি আমি প্ৰতিটো বাৰত জন্ম হোৱা শিক্ষাৰ্থীৰ সংখ্যা খৰতকীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰো ইয়াতে এটা টকা দিছে চোৱা এই চিনটোৱে কি বুজাইছে এজন শিক্ষাৰ্থীক বুজাইছে আৰু এনেকৈ বাঢ়ি গৈ থাকিলে এডালৰ পিছত দুডাল হলে দুজন বুজায় দুজনৰ পিছত এডাল দিলে তিনিজন বুজায় হেনেকৈ 4ডাল আছে কি বুজাইছে 4জন শিক্ষাৰ্থীক বুজাইছে আৰু 5জন শিক্ষাৰ্থীক বুজাবৰ কাৰণে আমি এটা হিয়তক গোট বনাবৰ কাৰণে এডাল আছেৰে কাটি দিব লাগিব দাগ চিহ্নৰ মুঠ সংখ্যাই শিক্ষাৰ্থীৰ সংখ্যা বুজাব তোমালোকে নিশ্চয় বুজি পাইছা ইয়ালৈ বাৰংবাৰতাই কোনো এটা নিৰ্দিষ্ট মান পৰিঘটনা বা তথ্য কিমানবাৰ পোৱা গৈছে তথ্যটো কিমানবাৰ পোৱা গৈছে বা পৰিঘটনাটো কিমানবাৰ ঘটিছে বা নিৰ্দিষ্ট এটা মান বাৰংবাৰতাই বুজায় তথ্য উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এনে তালিকাক বাৰংবাৰতা বিভাজন তালিকা বুলি কোৱা হয় কাষত বাৰংবাৰতা বিভাজন তালিকাখন পৰ্যবেক্ষণ কৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ যত্ন কৰো আহা এখন তালিকাখন আমি অলপ আগতে দেখিছোৱে ইয়াৰ লগত আমি চাওঁ আহা সপ্তাহৰ কোনটো বাৰত সৰ্বাধিক শিক্ষাৰ্থীৰ জন্ম লাভ কৰিছিলে আমি দেখিছিলো ইয়াতে আগতে কৰা তালিকাখনে হয় আমি দেখিছো বুধবাৰে তাৰ পিছৰ প্ৰশ্নটোত কি দিছে আমি চাওঁ আহা সপ্তাহৰ কোনটো বাৰত সৰ্বনিম্ন শিক্ষাৰ্থীৰ জন্ম লাভ কৰিছিলে আমি ইয়াতে দেখিছো শনিবাৰে কেৱল এজনে জন্ম লাভ কৰিছিলে গতিকে কম সংখ্যক শিক্ষাৰ্থী জন্ম লাভ কৰা বাৰটো কি হ'ব শনিবাৰ তাৰ পিছত সোমবাৰে কিমানজন শিক্ষাৰ্থীৰ জন্ম লাভ হৈছিল আমি সোমবাৰটো চাম আৰু আমি দেখিছো কেইজন 5জন শিক্ষাৰ্থী জন্ম লাভ কৰিছিলে সমান সংখ্যক শিক্ষাৰ্থীৰ জন্ম হোৱা বাৰবোৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰা আমি ইয়াতে দেখিছো মঙ্গলবাৰ আৰু শুক্ৰবাৰ গতিকে আমি লিখিব পাৰো মঙ্গলবাৰ আৰু শুক্ৰবাৰ এই দুটা বাৰত কি হৈছিলে 4জনকৈ শিক্ষাৰ্থী জন্ম লাভ কৰিছিলে ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 4.1ত কি দিছে চাওঁ আহা এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া আছে ইয়াতে চোৱা প্ৰথমজনী 9 বছৰ 10 বছৰ এনেকৈ এখন তালিকা দিয়া আছে তাৰ পিছত কি কৰিব দিছে আমি চাওঁ হা শিক্ষকে শিক্ষাৰ্থীসকলৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত এনেদৰে সজাইছে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছে তাৰ পিছত কি কৰিছে চাওঁ হা ওপৰৰ সাজনৰ পৰা তলত দিয়াবোৰৰ উত্তৰ দিয়া প্ৰথম প্ৰশ্নটো কি দিছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স কি আমি ইয়াতে ঊৰ্ধ্বক্ৰমত সজোৱাত দেখিছো সকলোতকৈ সৰু সংখ্যা কি পাইছো আমি 9 বছৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স কি আমি দেখিছো 13 বছৰ গতিকে এই দুটা আমি এই তালিকাখন চাই এই প্ৰশ্ন দুটাৰ উত্তৰ আমি তালিকাখন চাই নিশ্চয় দিব পাৰিম ইয়াৰ পিছত কৈছে 9 বছৰ বয়সৰ 10জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে আমি ইয়াতে 9 বছৰৰ কেইজন আছে হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 10 11 আমি দেখিছো কিমানজন আছে 9 বছৰৰ 11জন
তাৰ পিছত কৈছে 10 বছৰৰ অধিক 10জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে 10 বছৰতকৈ বেছি হলে আমি 11ৰ পৰা হিচাপ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 গতিকে আমি ইয়াতে কিমান পাম 17 জন শিক্ষাৰ্থী ইয়াৰ পিছত কি দিছে চাও হা 2 নম্বৰ প্ৰশ্নত এই তথ্যখিনি দিয়া হৈছে আৰু কৈছে ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোনে হয় নিশ্চয় পাৰো আগৰ প্ৰশ্নটোত আমি কিহত কৰিছিলো ঊৰ্ধ্বক্ৰমত সজাইছিলো আমি অৰ্ধক্ৰমত সজাব পাৰো অৰ্ধক্ৰমত সজাই আমি তাৰ পৰাও কিছুমান প্ৰশ্ন উত্তৰ কৰিব পাৰো বা আমি বাৰংবাৰতা বিভাজন তালিকাটো আমি সজাব পাৰো তাৰ মানে আমি দাগ চিহ্ন দি এখন তালিকা আমি বনাই ল'ব পাৰো এনেকৈ আমি সজাই ল'ব পাৰো বা আমি তালিকাকৰণ হিচাপেও পাৰো 9 কেইটা আছে 9 বছৰ 10 বছৰ কেইটা আছে আমি হেনেকৈও সজাই ল'ব পাৰো এইখিনিলৈ তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ